ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটো নগাঁও জিলা ভিত্তিত ৰহা আঞ্চলিক সমিতিৰ আতিথ্য তথা ৰহা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উদযাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ যুটীয়া সম্পাদক নীলোৎপল হাজৰিকাৰ আধৰা অনুষ্ঠানটিত আজি প্ৰথমে পতাকা উত্তোলন অনুষ্ঠিত হৈ শ্বহীদ তৰ্পণ সতীৰ্থ স্মৰণ বৃক্ষৰোপণ সমিতিৰ ৰক্তভঁৰাল উদ্বোধন কৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। ইয়াৰ পিছতে নপুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হৈ সন্ধিয়া বন্তি পৰ্যটনেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰিব। ৰহাৰ পৰা নবল টিভিৰ ৰিপৰ্ট JNK নিউজ। 40টা বৰ্ষ গৰকিলে 50 বছৰ হ'বলৈ মাত্ৰ দুটা সোণালী জয়ন্তী বৰ্ষ হ'বলৈ মাত্ৰ দুটা বৰ্ষ বাকী এইখনত আমি ৰহাৰ পৰা অসম চৰকাৰক অসমত পূৰ্ণ স্বায়ত্ব শাসন দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অতি শীঘ্ৰে প্ৰৱৰ্তন কৰি পেলাই অসমীয়া জাতিক কেওফালৰ পৰা সুৰক্ষা কৱচ পিন্ধাবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছো। ধন্যবাদ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিকে 48 সংখ্যক প্ৰতিষ্ঠা দিৱস মোৰ নিজৰ জন্মস্থান নগাঁও আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানত উপস্থিত হ'ব পাৰিলে নিজকে গৌৰৱ অনুভৱ কৰোঁ। শিল্পী কলা কুশলী প্ৰতি মহল আছিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰত্যেকটো আমি যেতিয়া থিয়েটাৰ কৰোঁ বা চিনেমাৰ ক্ষেত্ৰত আহি পেলাই অনুপ্ৰেৰণা যোগায় সেই ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰিছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰি আৰু শুভেচ্ছা থাকি তেওঁলোকৰ যি সপোন লৈ আগবাঢ়িছে সেই সপোন পূৰণ হওক। বিশেষকৈ মই আৰু যিহেতু অসমীয়া বিভিন্ন দল সংগঠনৰ অভিনেতা হিচাপে মই এটা কথাই ভাল লাগিল যে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ যে অনাগত দিনত ভাল ভাল কামখিনি আমি যাতে অসমৰ ৰাইজক উপহাৰ দিব পাৰোঁ সহায় সহযোগিতা তেওঁলোকে কৰে এজন সদস্য হিচাপে সঁচাই গৌৰৱ অনুভৱ। অগ্নিবাণ পুনৰ আপুনি আকৌ কেতিয়া ৰিলিজ? অগ্নিবাণ ছবিখন যিহেতু আইনৰ এটা আদালতৰ এটা আজি ৰায়দান মই গম নাপাম কিয় অতি সোনকালে ছবিখন দৰ্শকৰ মাজত আহি কিছু সংলাপ হয়তো ইফাল সিফাল কৰিব পাৰে নাজানো, কিন্তু এই ছবিখন যিসকলে চোৱা নাই তেওঁলোকক আকৌ সেই ছবিখন নতুন ৰূপত অসমৰ দৰ্শকসকললৈ আমি এৰি দিম আৰু য'ত জুবিন গাৰ্গ আৰু মোৰ হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি এই ছবিখনত শেষ গানটো জুবিন গাৰ্গে মোৰ কাৰণে গাই থৈ আৰু এই জেগাটোত আমি য'ত আমি শ্বুটিং কৰিছোঁ সেই জেগাটোৰ হিয়া দিয়া নিয়াত আমি একেলগে তাত মোৰ জুবিন গাৰ্গৰ গান আৰম্ভ হৈছে আৰু অগ্নিবাণত শেষ হৈছে। আহক সকলোৱে চাওক, ময়ো চালোঁ শেষবাৰৰ কাৰণে জুবিন গাৰ্গৰ কণ্ঠত মোৰ অভিনয় বিগ স্ক্ৰীণত চাই ল'লোঁ আৰু জুবিন গাৰ্গৰ সপোনখিনিক আমি আগুৱাই লৈ যাব লাগিব। এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য। জুবিন গাৰ্গ যিহেতু আপোনাৰ নিৰ্বাচনৰ ধামধুমীয়াৰ মাজত ক'ৰবাত এটা কথাই কওঁ যিহেতু এইখিনি গৰিমা গাৰ্গৰ লগত জুবিন গাৰ্গে ন্যায় পাব লাগিব। যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে মই ভাবোঁ ন্যায় শব্দটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব আৰু আমি বিশ্বাস আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে জুবিন গাৰ্গৰ ন্যায় পাব আৰু মই আশাবাদী আৰু অভিনেতা হিচাপে বা বন্ধু হিচাপে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমি সকলো আছোঁ। ন্যায় পাব লাগিব, চৰকাৰে হওক বা আমাৰ আদালতৰ ক্ষেত্ৰতে হওক মোৰ বিশ্বাস আছে এই ন্যায় প্ৰদান কৰি জুবিন গাৰ্গক এটা স্বীকৃতি স্বদেশ আৰু স্বজাতিৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম। আজি 48 সংখ্যক প্ৰতিষ্ঠা দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতি আৰু ৰহা আঞ্চলিক সমিতিৰ আতিথ্য এই ৰহা ক্ৰীড়া যি ভৱন আছিলে এই ভৱনৰ পৰাই আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ। আমি প্ৰথমতে আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ সতীৰ্থ স্মৰণৰ পিছতে আমি এটি ৰক্তদান শিবিৰ আমি উদ্বোধন কৰিছিলোঁ। আমাৰ ৰক্তদান শিবিৰ এতিয়াও চলি আছে আৰু তাৰ লগত সমান্তৰালভাৱে আমি আজি আমাৰ যিহেতু পৰিৱেশৰ লগতো আমি সচেতন মানুহ, গতিকে আমি আজি 5টাকৈ গছপুলি ৰোপণ কৰিছোঁ আৰু এই ৰোপণ যাতে এই গছপুলিকেইটা ডাঙৰ হৈ পেলাই আমাৰ বটবৃক্ষলৈ পৰিণত হওক আৰু তাৰ লগতে আজি এই শোভাযাত্ৰাত আমি আয়োজন কৰিছোঁ। এই শোভাযাত্ৰা বাৰেবৰণীয়া শোভাযাত্ৰাত আমাৰ উপস্থিত আছে আপোনালোকে পাইছে যতীন বৰা ডাঙৰীয়া, আমাৰ ৰূপালী চব ডাঙৰীয়ানী আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আৰু আমাৰ বিভিন্ন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু প্ৰাক্তন সতীৰ্থসকলো আমাৰ ইয়াত আজি এই প্ৰতিষ্ঠা দিৱসত আহি আমাক সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ পিছতে আমাৰ আজি শোভাযাত্ৰাৰ পিছতে আমি যি নপুৰণি সতীৰ্থ সন্মিলন ৰাখিছোঁ কাৰণ যিসকলৰ ত্যাগৰ বলতে যুৱ ছাত্ৰ পৰিষদে আজি 48টা বছৰ গৰকিলে আজি আহি পেলাই আৰু 2টা বছৰৰ পিছতে 50 বছৰ হ'ব। গতিকে এই সকলোখিনি আমি আজি এটা দিনজোৰীয়া কাৰ্যসূচীৰে আমি ইয়াত এই গোটেই আজি প্ৰতিষ্ঠা দিৱস